নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজিৰ এই ভিডিঅ'টোত এনআইএছ ডিলেটৰ সম্পৰ্কত মই কিছু কথা উত্থাপন কৰিব বিচাৰিছো কিছু কথাৰ যেটো মানে মনত প্ৰশ্ন উদয় হৈ আছে সকলোৰে সেই প্ৰশ্নখিনিৰ উত্তৰ মই দিবলৈ যত্ন কৰিছো আপোনালোক সকলোৱে গম পাইছে যে বিহাৰৰ টিআৰই 3 লগত জড়িত সুপ্ৰিম কোৰ্টত যোৱাকালি যেটো কেছ আছিল সেই কেছত যেটো ৰায় আহিল সেই ৰায়টোক লৈ বহুতো এনআইএছ ডিলেট প্ৰাৰ্থী চিন্তিত হোৱা দেখা গৈছে আৰু বিহাৰৰ টিআৰই 3 যেটো মেটাৰ সেই মেটাৰটো মই অকনমান চমুকৈ ব্যাখ্যা কৰিব বিচাৰিছো আৰু লগতে আমাৰ অসমত কেনে ধৰণৰ হ'ব পাৰে সেই সম্পৰ্কেও মই ভিডিঅ'টোত আলোচনা কৰিছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ শেষলৈকে চাব আৰু মোৰ চেনেলটো নতুনকৈ যদি ভিজিট কৰিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰ দিহা পৰামৰ্শবোৰ মোৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া আহিছো আমি মূল কথালৈ যোৱাকালি উচ্চতম ন্যায়ালয়ত বিহাৰৰ টিআৰই 3 যেটো কন্টেম্প কেছ আছিল সেই কেছ সম্পৰ্কত মই অকনমান আলোচনা কৰিছো ইতিমধ্যে আপোনালোকে গম পাইছে এই কথাখিনি তথাপিতো মই জনাবলৈ বিচাৰিছো বিহাৰৰ টিআৰই 3 যেটো কন্টেম্প কেছ আছিল সেই কন্টেম্প কেছত বিহাৰৰ শিক্ষা বিভাগৰ শিক্ষা সচিব ডাঙৰীয়া উপস্থিত আছিল এছিএছ বিষয়া উপস্থিত আছিল আৰু তেওঁলোকক মানে কোৰ্টত মাতিছিল যেহেতু কন্টেম্প কেছ গতিকে তেওঁলোকক মাতি কোৰ্টত স্পষ্টকৈ জাৰ্জে সুধিছিল যে তোমালোকে টিআৰই 3 এনআইএছ ডিলেট প্ৰাৰ্থীসকলক কিয় নিযুক্তি দিব বিচৰা নাই বা এতিয়ালৈকে তোমালোকে কিয় একো সিদ্ধান্ত ল'ব পৰা নাই আৰু তেতিয়া সেই এছিএছ বিষয়া বা শিক্ষা সচিব মহোদয়ে স্পষ্টকৈ জনাইছিল যে স্যাৰ টিআৰই 3 যেহেতু প্ৰায় কমপ্লিট হৈ গল অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গল আৰু টিআৰই 3 এনআইএছ ডিলেটৰ প্ৰাৰ্থীৰ পৰা আবেদন গ্ৰহণ কৰা হোৱা নাছিল তেওঁলোকক আবেদন কৰিবলৈ দিয়া হোৱা নাছিল আৰু দ্বিতীয়তে যেহেতু সেই প্ৰসেসটো কমপ্লিট হৈ গল হৈ যোৱাৰ পিছত সুপ্ৰিম কোৰ্টৰ এটা আদেশ আহিছিল উত্তৰাখণ্ডৰ ফালৰ পৰা যে যেটো নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ শেষ হৈ যায় বা শেষ হওঁ অৱস্থাত থাকে তেনে অৱস্থাত আৰু নতুনকৈ ৰিঅপেন কৰিব নোৱাৰিব গতিকে যেহেতু বিহাৰৰ টিআৰই 3 যেটো নিযুক্তি প্ৰক্ৰিয়া আছিল ইতিমধ্যে সম্পূৰ্ণ হৈ গল আৰু তাত যেহেতু এনআইএছ ডিলেট প্ৰাৰ্থীসকলৰ আবেদন গ্ৰহণ কৰা হোৱা নাছিল সেই ফালৰ পৰা টিআৰই 3 এনআইএছ ডিলেট প্ৰাৰ্থীসকলক তেওঁলোকে নিযুক্তি দিব বিচৰা নাই এই কথাটো জাৰ্জৰ সন্মুখত তেওঁলোকে উপস্থাপন কৰিছিল আৰু এই কথাখিনি চৰকাৰী যি উকিল আছিল সেই চৰকাৰী উকিলৰ ফালৰ পৰাও তেওঁলোকে উপস্থাপন কৰিছিল অৱশেষত জাৰ্জ মহোদয় সেই কথাখিনি খাৰুগত কৰি কি কৰিলে যে সেই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা এনআইএছ ডিলেট প্ৰাৰ্থীসকলে তাত সুবিধা নাপাব বুলি স্পষ্ট কৰি দিলে কিন্তু অনাগত যি টিআৰই 4 আহি আছে বা টিআৰই 5 আহিব সেই নিযুক্তি প্ৰক্ৰিয়াসমূহত জাৰ্জে সুধিছিল তেওঁলোকক যে তেতিয়া হলে সেই এনআইএছ ডিলেট প্ৰাৰ্থীসকলৰ ভৱিষ্যত কি হ'ব তেওঁলোকৰ যিসকলৰ বয়স ইতিমধ্যে পাৰ হৈছে তেওঁলোকৰ ভৱিষ্যত মানে কি হ'ব আৰু টিআৰই 4 আপোনালোকে কেতিয়া পাবলিশ কৰিব বিজ্ঞাপন তেতিয়া সেই শিক্ষা সচিব আৰু এছিএছ বিষয়া স্পষ্টকৈ জনাইছিল যে এই বছৰৰ শেষৰ ফালে টিআৰই 4ৰ যেটো বিজ্ঞাপন সেই বিজ্ঞাপন আহিব আৰু বয়সৰ ক্ষেত্ৰত সেই প্ৰাৰ্থীসকলক ৰিলেক্সেশন দিয়া হ'ব অৰ্থাৎ টিআৰই 3 এপ্লাই কৰোতে যিসকল প্ৰাৰ্থীৰ বয়স আছিল সেই প্ৰাৰ্থীসকলৰ যদি বয়স পাৰ হৈ গৈছে তেতিয়াহলে সেই প্ৰাৰ্থীসকলকো টিআৰই 4ত আবেদন কৰাৰ সুযোগ দিয়া হ'ব এই কথাটো তেওঁলোকৰ ফালৰ পৰা স্পষ্টকৈ জনালে এতিয়া বিহাৰৰ টিআৰই 3 বিষয়টো নিশ্চয় আপোনালোকে বুজি পাইছে কথাটো যে তাত কি হৈছিল আবেদন গ্ৰহণ কৰা হোৱা নাছিল আৰু টিআৰই 3 যেটো নিযুক্তি প্ৰক্ৰিয়া হেতু প্ৰায় সম্পূৰ্ণ হৈ গৈছিল এই দুটা কাৰণতে টিআৰই 3 এনআইএছ ডিলেট প্ৰাৰ্থীসকলক নিযুক্তিৰ পৰা বঞ্চিত কৰা হ'ল কিন্তু টিআৰই 1 আৰু টিআৰই 2 তেওঁলোকে বঞ্চিত হোৱা নাই তেওঁলোকৰ যিখিনি সাপ্লিমেন্টাৰী ৰিজাল্ট আহিব লগা আছিল বা তেওঁলোকৰ যিখিনি ভেৰিফিকেশন কৰিব লগা আছিল ইতিমধ্যে সেইখিনি ভেৰিফিকেশন প্ৰক্ৰিয়া চলি আছে আৰু টিআৰই 1 ৰ যিখিনি এনআইএছৰ সিলেক্টেড প্ৰাৰ্থী আছিল তেওঁলোকে ইতিমধ্যে চাকৰি পাই গল টিআৰই 2 পাবলৈ বাকি আছে তেওঁলোকৰ প্ৰসেছত আছে তেওঁলোকৰো গতিকে এই কথাখিনি মই ভিডিঅ'ৰ যোগেদি আপোনালোকক প্ৰথমতে জনাই ললো এতিয়া আহিছো আমাৰ অসমৰ কথালৈ এতিয়া চাওক সকলোৱে এটাই প্ৰশ্ন মনত যে অসমতো ঠিক বিহাৰৰ যেটো টিআৰই 3 তেনে ধৰণে অসমৰ যি 5550টা পদ তাৰ পৰা এনআইএছ ডিলেট প্ৰাৰ্থীসকল বঞ্চিত হ'ব নেকি এই প্ৰশ্নটো সকলোৰে মনত খুধনি লগাই আছে খুধনি লগাই আছে গতিকে মই এই কথাখিনি মানে জনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো এতিয়া হকচোন আমি অসমৰ যিখিনি কথা সেই কথাখিনিলৈ যদি আমি মন কৰো
তেতিয়াহ'লে আমি এটা কথা স্পষ্ট, যেতিয়া আমাৰ 5550টা পদ অসমত বিজ্ঞাপন জাৰি হৈছিল আৰু সেই মুহূৰ্ততে আমাৰ NSDLৰ যিটো সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা ইনভেলিড অৰ্ডাৰ আহিছিল, গতিকে তেওঁলোকে কি কৰিছিল, সেই 5550টা পদত NSDL প্ৰাৰ্থীসকলক আবেদন কৰিব দিয়া নাছিল। সেইটো সকলোৱে গম পাইছে আৰু তেওঁলোকে এখন নটিচো জাৰি কৰিছিল। কিন্তু সেই মুহূৰ্ততে NSDLৰ প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ ওচৰ চাপিছিল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিছিল আৰু তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা কেছ ৰুজু কৰিছিল। আৰু সেই কেছৰ যিটো শুনানি, সেই শুনানিৰ অন্তত NSDL প্ৰাৰ্থীসকলক তেওঁলোকক এটা কি দিছিল, ইণ্টাৰিম অৰ্ডাৰ পাছ কৰিছিল তেওঁলোকৰ বাবে, যে সেই প্ৰাৰ্থীসকলক আবেদন কৰিব দিয়া হওক বুলি এটা আবেদন মানে কি কৰিছিল, ৰায় প্ৰদান কৰিছিল উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। আৰু সেই ৰায়ৰ ওপৰত ভিত্তি কৰি NSDL প্ৰাৰ্থী বহু সংখ্যক প্ৰাৰ্থীয়ে, প্ৰায় 1500-1700 মান প্ৰাৰ্থীয়ে কি কৰিছিল, তেওঁলোকে পিটিচনাৰ হৈ আছিল সেই হাইকোৰ্টৰ উচ্চ ন্যায়ালয়ত। আৰু সেই পিটিচনাৰখিনিক অফলাইন যোগে হ'লেও মানে আবেদন কৰাৰ সুযোগ প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। তেওঁলোকে ন্যায়ালয়ৰ ওচৰ যে চাপিলে, এইটোৱে তেওঁলোকৰ এটা ডাঙৰ প্লাছ পইণ্ট, কাৰণ যিহেতু উচ্চ ন্যায়ালয়ৰ আদেশ লৈহে তেওঁলোকে 5550টা পদত আবেদন কৰিছে। তেওঁলোকে নিজস্বভাৱে বা ইচ্ছাকৃতভাৱে তেওঁলোকে আবেদন কৰা নাই। তাৰোপৰি যেতিয়া কৰ্তৃপক্ষৰ অসমৰ শিক্ষা বিভাগৰ কৰ্তৃপক্ষৰ লগত যেতিয়া কথাখিনি আলোচনা কৰা হৈছিল আৰু তেতিয়া তেওঁলোকে কৈছিল যে আপোনালোকে আবেদন কৰক, আবেদন কৰাত একো অসুবিধা নাই। এই কথাটো কোৱাত বহুতো কেণ্ডিডেটে অফলাইন যিখিনি পিটিচনাৰ আছিল তেওঁলোকেতো অফলাইন যোগে আবেদন কৰিলে, অনলাইনো কৰিছিলে। গতিকে অসমৰ ক্ষেত্ৰত কথাটো অকণমান সুকীয়া হৈ আহিল। অসমৰ ক্ষেত্ৰত এটা কাৰণেই সুকীয়া হ'ল, এক নম্বৰ কথাটো হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা ৰায় লৈ তেওঁলোকে আবেদন কৰাৰ সুযোগ পালে। আৰু দ্বিতীয়তে মানে আমাৰ 5550টা পদৰ অনগয়িঙত আছিল, সেই প্ৰচেছটো কমপ্লিট হোৱা নাই, সেই প্ৰচেছটো 30% কামো আৰম্ভ হোৱা নাই। প্ৰথম 10% কামহে আৰম্ভ হৈছিল, কাৰণ আবেদন কৰাৰ সময় হৈ আছিল তেতিয়া। আৰু আমি যদি মূল কথাখিনিলৈ লক্ষ্য কৰোঁ, তেতিয়াহ'লে এইটো কথা স্পষ্ট হৈ পৰিব যে বিহাৰৰ টিআৰই 3 আৰু আমাৰ অসমৰ যি 5550টা পদ, এই দুয়োটা নিযুক্তিৰ ক্ষেত্ৰত এটা যথেষ্ট পাৰ্থক্য দেখা গৈছে। আৰু সেই পাৰ্থক্যসমূহ ইতিমধ্যে মই বিশ্লেষণ কৰিলোঁ, আপোনালোকে সকলোৱে এই কথাখিনি অৱগত। তথাপিতো মই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ যি মনৰ শুধৰণি, সেই শুধৰণিটো মাৰিবলৈ যত্ন কৰিলোঁ। এতিয়া কথা হ'ল 5550টা পদত যিসকল NSDL প্ৰাৰ্থীয়ে অসমত এপ্লাই কৰিছিলে, তেওঁলোকে যদি হাইকোৰ্টৰ পিটিচনাৰ হৈ তেওঁলোকে হাইকোৰ্টৰ আদেশ মৰ্মে তেওঁলোকে এপ্লাই কৰিছিল, তেতিয়া তেওঁলোক সম্পূৰ্ণৰূপে সুৰক্ষিত এই 5550টা পদত, কাৰণ হাইকোৰ্টৰ যিটো আদেশ, সেই আদেশৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া বৰ্তমানতো হৈ আছে আৰু ভৱিষ্যতলৈও হ'বলৈ গৈ আছে। কাৰণ যিহেতু আপোনালোকে জানে যে হাইকোৰ্টৰ আদেশ মৰ্মে ইতিমধ্যে ভেৰিফিকেশ্যন লিষ্টত NSDL প্ৰাৰ্থীসকল অন্তৰ্ভুক্ত হৈছে। গতিকে যেতিয়া 8 মে'ত হাইকোৰ্টৰ শুনানি আছে, সেই 8 মে'ত যদি সম্পূৰ্ণৰূপে NSDLৰ সপক্ষতে ৰায় আহে, তেতিয়াহ'লে নিযুক্তি পাবলৈও সক্ষম হ'ব, মেৰিট লিষ্টত অন্তৰ্ভুক্ত হ'বলৈও তেওঁলোক সক্ষম হ'ব। আৰু এইখিনি আশা কৰিছোঁ যাতে NSDLৰ যিটো 8 মে'ত কেছৰ শুনানি হ'বলৈ গৈ আছে, এইটোৱে অন্তিম শুনানি হওক, আৰু অসমতো যাতে বিহাৰৰ দৰে বা উত্তৰাখণ্ডৰ দৰে যাতে এই NSDLৰ যি কেছ, এই কেছটো যাতে চিৰদিনৰ কাৰণে মীমাংসিত হয়, সেইটোকে কামনা কৰিছোঁ। এতিয়া কথা হ'ল, আপোনালোকক মই মূলতে কথাখিনি কৈ দিলোঁ যে বিহাৰৰ টিআৰই 3 আৰু অসমৰ 5550টা পদৰ মাজত এইখিনি পাৰ্থক্যই আছে। প্ৰথম পাৰ্থক্যটো হৈছে কি, যে বিহাৰত ইতিমধ্যে সেই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ শেষ হৈ গৈছিল, আৰু দ্বিতীয়তে যে সেই মুহূৰ্তত NSDL ভেলিড হোৱা নাছিল, আৰু তৃতীয়তে NSDL প্ৰাৰ্থীসকলক তেওঁলোকে আবেদন কৰিব দিয়া হোৱা নাছিল টিআৰই 3ত। কিন্তু অসমৰ ক্ষেত্ৰত কি হৈছিল, অসমৰ ক্ষেত্ৰত যদিও আবেদন কৰিবলৈ দিয়া হোৱা নাছিল, তথাপিতো হাইকোৰ্টৰ যিহেতু দ্বাৰস্থ হৈ তেওঁলোকে হাইকোৰ্টৰ আদেশ মৰ্মে আবেদন কৰিছে, আৰু গতিকে সেই ক্ষেত্ৰত প্ৰাৰ্থীসকল সম্পূৰ্ণৰূপে সুৰক্ষিত। আৰু দ্বিতীয় কথা হ'ল কি, অসমৰ 5550টা পদ যিহেতু অনগয়িঙত আছে, তাৰ 30% কামো ইতিমধ্যে শেষ হোৱা নাই। গতিকে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে অসমৰ যিসকল NSDL প্ৰাৰ্থী আছে তেওঁলোকে গতিকে এইখিনি কথাই মই আজি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। ভিডিঅ'টো যদি ভাল হৈছে তেতিয়াহ'লে আপোনালোকে বা ভাল পাইছে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলো বন্ধুবৰ্গলৈ। শেষত পুনৰবাৰ সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।